গ্ৰামীণ বিকাশ নিধি আৰু কৃষিল ফাউণ্ডেশ্যন এই দুটা সংস্থাৰ আপোনালোকৰ ওদালগুৰি ব্লকত এটা প্ৰজেক্ট চলি আছে। প্ৰজেক্টটোৰ নাম হৈছে মই প্ৰগতি। আৰু 2023 বৰ্ষত আমি আপোনালোকৰ ওদালগুৰি জিলাৰ দুটা ব্লকত কাম আৰম্ভ কৰিছিলোঁ, ভেৰগাঁও আৰু খৈৰাবাৰী। যোৱাবেলিও আপোনালোকৰ ইয়াতে চেম হেৰিতে আপোনালোকৰ প্ৰগ্ৰেমটো হৈ গৈছে। চ' আজি যিটো প্ৰগ্ৰেম আছে সেইটো একচুৱেলি কমিউনিটি লেভেল প্ৰগ্ৰেম হয়। কমিউনিটি লেভেলে যিখিনি ষ্টেক হোল্ডাৰ আছে, যিমানবিলাক ডিপাৰ্টমেণ্টৰ যিবিলাক বিষয়ববীয়া থাকে, বেংক, অৰ্থনৈতিক দিশত যিমানবিলাক আছে, বেংক, ইঞ্চুৰেঞ্চ কোম্পানীয়ে হওক বা CSC চেণ্টাৰ, তেখেতসকল আহিছে অলৰেডি আজি। আৰু তেখেতসকলৰ লগত আমাৰ যিখিনি ভলেণ্টিয়াৰে প্ৰত্যেকখন গাঁৱত কাম কৰে, ভেৰগাঁও ব্লক আৰু খৈৰাবাৰী ব্লকত, তেওঁলোকৰ লগত চিনাকি কৰাই দিয়াই আমাৰ আজিৰ এই মিটিংখনৰ উদ্দেশ্য। আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু কৃষিল ফাউণ্ডেশ্যনৰ মই প্ৰগতি আঁচনিখন অসমৰ 14খন জিলাত চলি আছে। ইয়াৰে আপোনাৰ ওদালগুৰিও অন্যতম। 2023 বৰ্ষৰ 2018 চনৰ পৰা আমি কাম কৰিছোঁ, 2015 চনতো কাম কৰিছোঁ। আৰু 2023-24 বৰ্ষতো আমি নতুনকৈ আৰু 8খন ডিষ্ট্ৰিক্ট আমি ল'বলৈ চেষ্টা কৰিছোঁ। ইয়াৰ লগে লগে এই আঁচনিখনে আপোনাৰ নেক্সট ইয়াৰ আকৌ বেলেগ কেইখনমান ডিষ্ট্ৰিক্টতো আমি আশা ৰাখিছোঁ যাতে নেকি আমি তেওঁলোকৰ লগতো কাম কৰিব পাৰোঁ। আৰু ইয়াৰ মুখ্য উদ্দেশ্যটো হৈছে যে বিত্তীয় সাক্ষৰতাৰ মাধ্যমেৰে মহিলা সবলীকৰণ কৰা। কেনেকৈ বিভিন্ন চৰকাৰী স্কিম, বিভিন্ন চৰকাৰী আঁচনি যিবিলাক আছে তেওঁলোকৰ ৰাইজৰ মাজত লৈ গৈ কেনেকৈ তেওঁলোকক ভালকৈ প্ৰচাৰ চলাই কেনেকৈ আমি শুদ্ধ বেনিফিচাৰী বাছনি কৰিব পাৰোঁ। আৰু সেই ক্ষেত্ৰত সখীখিনিক আমি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছোঁ। প্ৰত্যেক মাহতে তেওঁলোকক ট্ৰেইনিং দিওঁ আৰু তাৰপিছত তেওঁলোকে গৈ সেই আঁচনিসমূহৰ বিষয়ে গৈ বেনিফিচাৰীৰ লগত, হিতাধিকাৰীৰ লগত তেওঁলোকে আলোচনা কৰে। আৰু তাৰপিছত যদি কাৰোবাক হেণ্ড হোল্ডিং লাগে, কাৰোবাক যদি কৰি দিব লাগে, সেইখিনিও কৰি দিয়াৰ ব্যৱস্থা কৰে। চ' মেইনলি এইটোৱে আমাৰ উদ্দেশ্য।